ঠিক আছে কৈ যাওকচোন, মই ৰেকৰ্ড কৰিছোঁ আপোনাৰটো দেই। মানুহ 15,000 মান হৈছিলে আচ্ছা আচ্ছা যোৱাকালি। হয় পুলিচ প্ৰশাসনৰ ধুনীয়া ব্যৱস্থা আছিল, তাতে হয় বহুত কেইজন পুলিচৰ মানুহ আছিল, তেওঁলোকে ধুনীয়াকে আছিল, চলি আছিল। হয় কেইজনমান মানুহ আমি গম পাওঁ বিনা কাৰণত তাতে খাপ পিটি ৰৈ আছিল। আচ্ছা আচ্ছা কেতিয়াবা মঞ্চৰ ওপৰত আহিব খোজে, কেতিয়াবা তলত যায়, আচ্ছা তেওঁলোকৰ কোনো তাতে একো লেনদেন নাই। তাৰপিছত আমি আৰু ইগনৰ কৰি আছো, নবাৰ ইয়াৰে কৰবাৰ হ'ব আৰু। হয় হয় তাৰপিছত কি হ'ল, প্ৰগ্ৰাম শেষ হৈ গ'ল। শেষ হৈ যোৱাৰ পিছত 4-5জন মান মানুহ দৌৰি দৌৰি আহিলে, আমি অলপ দূৰ পাইছো, দাদা আমাক ঔষধ লগাই দিয়ক। হয় আমাৰ হয় 2জন ল'ৰা তলত বস্তু চস্তু চম্ভালি আছিল, সিহঁতক ক'লো এই মানুহকেইজনক লগাই বিদায় দিয়া। আচ্ছা লগাব যাওঁতে সেই তেওঁলোকৰ গ্ৰুপটোৰ পৰা মানে যিকেইজন তাতে খাপ পিটি ৰৈ আছিল, একজন মানুহ বটল এটা লৈ ওলাই আহিছে, আচ্ছা ইয়াতে 1 বটল ঔষধ দিয়ক। আচ্ছা আমাৰ ল'ৰাজনে ক'লে এইটো ঔষধটো তেনেকৈ দিয়া অসুবিধা আছে, বুজি এইটো পাইছোঁ হয় প্ৰিকশ্যন, কোনোবাই লগালে চকু তকু পেলালে ধৰিব, আমি ফাঁচি যাম। আচ্ছা হা 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 আমি দিব নোৱাৰো। সেই ল'ৰাজনক বহুত ধমকি দিলে, তোমালোকে ইয়াতে বাহিৰৰ পৰা আহি ইয়াতে কৰি আছে, বেপাৰ কৰি আছে, অমুক কৰি আছে, তমুক কৰি আছে, গাড়ী চাড়ী ভাঙি দিম, জুই লগাই দিম, এনেকে ধমকি চমকি দিলে। এই ল'ৰাজন আমাৰজন আৰু চুপচাপ গৈ গাড়ীত বহিল। আচ্ছা আৰু পিছত আৰু এজন ল'ৰা তলত থাকি গ'ল, থকা যিজন ল'ৰা আছে সেইজনৰ তাতে বটল লৈ ইয়াতে 1 বটল ঔষধ দিয়া। সেইজন ল'ৰাই ক'লে নাই দিব নোৱাৰিম এইটো। তাৰপিছত তাক আমি দূৰত আছো, চৰ মাৰি দিলাম, 2 চৰ মাৰিলে। মই ওচৰত দৌৰি গ'লো, মানে ল'ৰাজনক চলিয়ে দিছে। আমাৰ ল'ৰাজনক চৰিয়ালে আৰু মানে বহুত বেয়া বেয়াকে ধমকি, ইয়াতে তোমালোকে বাহিৰৰ পাইছে, এতিয়া বেপাৰ কৰিব পাইছে, ইয়াতে নেদিলে হ'ব নেকি, আমি লোকেল মানুহে, আমাক দিবই লাগিব, কেনেকে নিদিবা, ইয়াতে পৰা যাব নোৱাৰা, গাড়ী চাড়ী জ্বলাই দিম, তোমালোকক ভাঙি দিম বুলি তেওঁলোকে ল'ৰাজনক মানে একজনে তাৰে মানুহ 2 থাপ্পৰ বহাই দিলে। তাৰপিছত মই দৌৰি গ'লো, কি হ'ল সুধিব ল'লো। তাৰপিছত মই ফোনটো লৈ ৰেকৰ্ড কৰোঁ, কি কথা, তেওঁলোক কিয় মাৰিব ধৰিছে। মই দৌৰি গ'লো, কিয় মাৰিব ধৰিছে আমাৰ মানুহ। তাৰপিছত সেই মানুহজনে মোৰ মোবাইলটো কাঢ়ি পেলাই দলিয়াই দিলে। দলিয়াই দিয়াৰ পিছত মই মোবাইলটো ফালে দৌৰিলো, মই মোবাইলটো লাগিব বুলি পিছফালে মোবাইলটো আনিব গ'লো, পিছফালৰ পৰা মোক আকৌ মাৰি দিলে। তাৰপিছত মোবাইলটো লৈ আকৌ মই ৰেকৰ্ড কৰিব দিলোঁ, তাৰপিছত মোক আকৌ তাতে মোবাইলটো কাঢ়ি আকৌ দলিয়াই দিলে। তাৰপিছত মোক মাৰিব ধৰিলে। তাৰপিছত আমাৰ ল'ৰা কেইজনমান এই তলত ৰৈ আছিল, ইফাল সিফাল ফিল্ডখন চাফা কৰা কামত ৰৈ আছিল, কিবা কিবি বস্তু উঠাই আছিল। সেইকেইজন 6-7জন মান ল'ৰা আছিল, মোক বচাব দৌৰি দৌৰি আহিল। তেওঁলোকৰো 4-5জন মান আছিল, আমাৰ ল'ৰা 6-7জন মান আছিল। দৌৰি দৌৰি মোক বচাব আহিল। বচাব আহোঁতে এই লোককো মাৰিলে। তাতে বাঁহ চাহ তেওঁলোকে অলৰেডি আনি থৈ দিছিল, আৰু এটা বটলত তেওঁলোকে কিবা ছাগলীৰ তেজ নে কি তেওঁলোকে আনি থৈ দিছিল। সেইটো তেজটো তাৰে এজন মানুহে তেওঁৰ গাত ঢালি দিলে, তেওঁলোকৰ মানে এইটো দেখুৱাৰ কাৰণে, আমি মাৰা বুলি দেখুৱাৰ কাৰণে। তাৰপিছত আমাক তাৰে যিকেইজন সেই লাষ্টত যিকেইজনে লগাব আহিছিল মানুহ 4-5জন, সেইকেইজন আমাক ক'লে কি দাদা আপোনালোকে ফটাফট এই কৰক, যাওক, নহ'লে ইয়াতে বিপদ হ'ব। তাৰপিছত তেওঁলোকৰ আৰু কেইজনমান মানুহ অলপ দূৰতে ৰখি আছিল, সেইকেইজনে যাই গেটখন বাহিৰত, যিখন কম্পাউণ্ডৰ গেট আছে, এখন ফিল্ড হয়, কম্পাউণ্ডৰ গেটখন তলা লগাই আহিলে। তলাই লগাই অহাৰ পিছত আমাৰ এই ল'ৰা কেইজন যিকেইজন আছিল, এই বাহিৰৰ লগাব আহিছিল লাষ্টত, সেইকেইজনে আমাক কি কৰে, অলপ ঠেলি ঠেলি লৈ গৈ পেলাই অফিচটোত বহাই দিলে। ক'লে কি এইকেইজনে বেয়া দেখিছো, এইকেইজনে মানে বেলেগ ৰূপ লৈ আছে, আপোনালোকে ইয়াতে সোমাই থাকক, আমি অলপ টাইম পুলিচ মাতি দি আছো। আমাক সোমাই দিলে, আমি ঘৰটোৰ ভিতৰত সোমাই গ'লো। সোমাই যোৱাৰ পিছত ঘৰটোৰ ভিতৰত সোমাই যোৱাৰ পিছত ময়ো তাতে পুলিচকো ফোন কৰিলো, কৰাৰ পিছত পুলিচ ফটাতকে আহিল। আহি আমাক তাতে ভিতৰত আছিলো আমি, তাতে ক'লে কি ইহঁতে আপোনাৰ বহুত এগ্ৰেছিভ হৈ আছে, কিবা কাৰণ নাজানো, ইহঁতে ওলালে আপোনাক কিবা কৰে গম নাপাওঁ, গোটেই আপোনাৰ লগতে আপোনাৰ টিমটোকো এওঁলোকে মাৰিব, তেনেকুৱা লাগিছে আমাৰ। গতিকে আপোনালোকে ইয়াতে অলপ বহি থাকক, আমি মেজিষ্ট্ৰেটক মাতি আছো, কি কৰে চাওঁ। মেজিষ্ট্ৰেট আহিলে, হ'ল 1 ঘণ্টামান গ'ল, আমি ভিতৰত বহিলো। তেওঁলোকৰ মানুহ প্ৰায় 30-35জন মান হ'ল, আৰু আমি ভিতৰত বহি থাকিলো। বহি থকাৰ পিছত তেওঁলোকে গোৱালপাৰা মানুহ, স্থানীয় মানুহক আহিব দিয়া নাই ভিতৰত, ফিল্ডখন তালা মাৰি থৈছে। তেওঁলোকৰ গ্ৰুপৰ মানুহে আহি আছে, গেটত এজন ৰৈ আছে তেওঁলোকৰ, যিজন তেওঁলোকৰ গ্ৰুপৰ মানুহে, সিয়াক আহিব দিয়ে, বাকী কাকো নিদিয়ে। তাৰপিছত তেওঁলোকে এই কৰিলে, মেজিষ্ট্ৰেট আহিল 1 ঘণ্টা মানত, তেওঁলোকৰ 30-35জন মান মানুহ হ'ল। মিডিয়াৰ মানুহ মাতিলে, মিডিয়াৰ মানুহ যথেষ্টখিনি আহিল, মিডিয়াৰ মানুহ আৰু 30-35জন তেওঁলোকৰ মানুহ থাকিল।
তাৰপিছত আমাক ভিতৰতে আবদ্ধ কৰি ৰাখিলে। আমি মেজিষ্ট্ৰেট অহাৰ পিছত মেজিষ্ট্ৰেটে ক'লে যে এইখিনি মানুহ বহুত এগ্ৰেছিভ হৈ আছে, এওঁলোকে নাজানো এওঁলোকে কিবা হেৰি কৰিব, আমিতো আপোনাক উলিয়াই লৈ যাব পাৰো, আমাৰ এইখিনি কেপাচিটি আছে, আপোনাক চাইডেৰে আমি কৰবাৰ কিবা হ'লে উলিয়াই লৈ যাব পাৰিম, কিন্তু আপোনাৰ এই মানুহ এজনৰ যদি ৰৈ যায় ইহঁতে মাৰি পেলাব যেন লাগিছে। তো আমি এতিয়া কি কৰিব লাগে কওক? মই ক'লো যে যদি তেওঁলোকে বিচাৰে আমি কিবা মাফ খুজিব লাগে বা কিবা কৰিব লাগে তেনেহলে আমি ৰেডি আছো, আমি বিনা চৰ্তে একো আমাৰ কাজিয়া কৰিব অহা নাই, আমি কাম কৰিব আহিছো। আৰু এইদৰে কি হ'ল, আমি মেজিষ্ট্ৰেটে ক'লে যে আপুনিতো মাফ খোজাটো নিবিচাৰো, কাৰণ আপোনাৰ একো এটা সমস্যা নাই, মাফ খুজিলে আমাৰ অলপ বেয়া লাগিব। মই ক'লো কি হ'ব, একো নাই, বেয়া লাগিবলৈ একো নাই, মই মাফ খুজিম, দুখ নাথাকিলেও মাফ খুজিম, কাৰণ আমি এতিয়া প্ৰাণটো বচাই যাব লাগে। প্ৰাণটো বচাই আমি ওলাই সেইকাৰণে গ'লো। যোৱাৰ পিছত ৰুমটোৰ পৰা বাহিৰত ওলাৰ সময়ত আপোনালোকে ভিডিঅ' পাইছে, আমাক মাৰি আছে পিছফালৰ পৰা। থিয় হৈ মাফ খুজোতে নহয়, থিয় হৈ মাফ খুজিব নালাগে, বহিব লাগে। বহি মাফ খুজোৱাৰ পিছত কয় নহয় আঁঠু কাঢ়িব লাগিব, আঁঠু কাঢ়ি মাফ খোজাৰ পিছত কয় আঁঠু কাঢ়ি নহয়, কাণত ধৰি আঁঠু কাঢ়িব লাগিব। তাৰপিছত তেনেকে আমি কাণত ধৰি আঁঠু কাঢ়ি কৰি আছো, আমাক মাৰি আছে, কৰি আছো, আমাক মাৰি আছে, মাৰি মাৰি আমাক একদম পিছত আকৌ আপোনালোকক যেতিয়া আপুনি কাণত ধৰি আঁঠু কাঢ়ি মাফ খোজাৰ অৱস্থাত, তেতিয়া সেই সময়ত যেতিয়া আপোনালোকক মাৰপিট কৰি আছে, সেই সময়ততো পুলিচ প্ৰশাসন কোনোবা আছিলে তাতে? পুলিচ প্ৰশাসন আছিল, কেইজনমান বেছি নাছিলে সেই সময়ত, আৰু তেওঁলোকে আছে ওচৰত, তেওঁলোকে ইমান মানুহ কণ্ট্ৰল কৰিব নোৱাৰে, কোনোবাই ভৰি এখন তলেৰে মাৰিলে তেওঁলোকে কেনেকে হেৰি কৰিব? তো সেনেকুৱাই হৈছিল, আৰু পুৰা ঘেৰি লোৱা হৈছিল ৰাউণ্ড কৰি, আপোনালোকে দেখা পাইছে। মেজিষ্ট্ৰেট আৰু যিকেইজন প্ৰশাসনিক বিষয়া আছিল তেওঁলোকে পুৰা বচাবলৈ মোক চেষ্টা কৰিছে, মোক সেই কৰি আনিছে, কিন্তু পিছফালৰ পৰা কোনোবাই লাঠি মাৰিছে, কোনোবাই ঘুচা মাৰিছে, সেইকেইজনক তেওঁলোকৰ মানুহৰ পৰা। আমাৰ ল'ৰা কেইজনকো মাৰিলে, তাৰপিছত আৰু বাকীখিনিতো আপোনালোকে গম পাইছে। আৰু এই যিজন মানে শিক্ষক, যিকেইজনে তেওঁৰ বাইট দি আছে, কোনোবা এগৰাকী মহিলাই ধৰক বহুত দেৰি পৰা অপেক্ষা কৰি আছে আপোনাক লগ কৰিবলৈ, কিবা কথা তেনেকুৱা ধৰণৰ কিবা কথা ওলাইছে বুলি কৈছে। কোনো মহিলাক তাতে দেখাও নাই, মহিলাখিনিক একদম প্ৰথমতে লাইন হোৱাৰ আগতে আমি বিদায় দিছো। 4-5জনী মহিলা আছিল, যেতিয়া লাইনটো আৰম্ভ হৈছিল 7টা বজাত, তেতিয়াই আমি বিদায় দিছো। আমি কিছুমানক কৈছো লগাব নোৱাৰে, কিছুমান কণ্ডিশ্যনত কৈছো হ'ব লগাই দিম, এনেকে বিদায় দিছো। তাতে কোনো মহিলাই ৰখি থকাৰ প্ৰশ্নই নাই। তো আমিতো দেখা নাই কাকো, আৰু যদি আছে তেনেহলে তেওঁ কোনোবা ভিডিঅ'ত আহিছিল নেকি বা এই কৰিছিল নেকি? আমি দেখা নাই কোনো, আৰু প্ৰত্যেকটো সেইটো লাইভ দি থকা হৈছিল মোৰ ফেচবুকৰ পৰা, তেনেকুৱা কোনো মানুহ তাতে নাছিল। আৰু তেখেতে যে বেণ্ডেজ চেণ্ডেজ যে লগাই আছে, তেওঁ কিবা মানে মিছা কথা, তেওঁ সেই ছাগলী তেজ সানি লৈছে গাত, বটল এটাত লৈ আহিছে। বেণ্ডেজটো লগাব হলে তেওঁতো ফাটিব লাগিব, কিবা এটা হ'ব লাগিব। সেইবিলাক মিছা কথা, আমিতো দেখা নাই, আমাৰ তাত যি আছিল তাতেতো একো হোৱা নাই। বুজি পাইছো, হয়। আৰু এটা কথা, আপুনি ধৰক হাত তোলাৰ কথা কৈছে, সেই বস্তুটো মানে এটা মিছা। কি বস্তু কৈছে যে আপুনি তেখেতক হাত তোলা কথাটো যে কৈ আছে? আমি গোটেই অসমত কিমান কেম্প কৰিলো, সিদিনা শিৱসাগৰত কিমান ডাঙৰ কেম্প হৈ গ'ল। হয়, আমাৰ মানুহখিনি কিমান পলাইট, কিমান জেণ্টেল, আপুনি তাতে থাকিলে গম পাব। ইয়াতে এই মানুহখিনি আজি 10-12 বছৰ হ'ল মোৰ লগত আছে, কোনোদিন ক'তো অপ্ৰীতিকৰ পৰিস্থিতি হোৱা নাই, আৰু তেনেকুৱা প্ৰশ্নই নাহে। তেওঁলোকে এই ঘটনাত যিটো হৈছে মই আগতে গম পাওঁ, পৰহিয়ে গম পাওঁ তেওঁলোকে এটেক কৰিব বুলি। ফেচবুকত দিছো মোৰ ওপৰত এটেক কৰিব, এইটো মই আগতে গম পাওঁ, এইটো প্ৰি প্লেনেড হয়। এইটো পোষ্টটো পাইছো বাৰু। আৰু তাতে তেওঁৰ কি কাম আছে? তেওঁৰ চুলি আছে, তেওঁ মাষ্টৰ মানুহ, তাতে কি কাম আছে? আমাৰ যিটো কৈছে এটা NGO আছিল, এই NGOটো তেওঁলোক তাতে ফিল্ডখন ভাড়া লৈ পেলাই কামটো কৰিছে, কিন্তু এওঁলোক ক'ৰ হয়? এওঁলোক ছেক্ৰেটাৰী বুলি কৈ আছে, এওঁলোক কোনো ছেক্ৰেটাৰী নহয়, একো নহয়। আমাৰ ছেক্ৰেটাৰী NGO সেইটো বেলেগ, যাই অৰ্গেনাইজ কৰিছে। এইকেইজন হ'ল তেওঁলোকৰ ডিব্ৰুগড়ত, ইয়াতে গোৱালপাৰাত তেওঁলোকৰ মেডিচিন ডিষ্ট্ৰিবিউটৰ হয়, তেওঁলোকৰ গ্ৰুপ সেইটো। তেওঁলোকৰ MR আছে, তাতে গ্ৰুপ আছে, সেই গ্ৰুপটোহে এটেক কৰিছে আমাক। শিক্ষকজনৰ জোৱাই নে কি কোনোবা এটা আছে, জোৱাই নে নিজৰ জোৱাই নে ভনী জোৱাই, তেনেকুৱা এটা আছে মেডিচিনৰ ডিষ্ট্ৰিবিউটৰ গোটেই গোৱালপাৰাত। তো তেওঁলোকে এই কামটো কৰিছে। সেইটোৱে। আৰু মানে এতিয়া আপোনাৰ একচুৱেলি আপোনাৰ কথাখিনি মানে ৰেকৰ্ড এইটো কাৰণে কৰি ললো, ধৰক আমি কেন্দ্ৰীয় সমিতি আমি বহিম, মানে আমি আলোচনাত বহিম এতিয়া। হয়, বিষয়বস্তুটো আচলতে মানে সঁচাকে খুব খুব দুখ পাই আছো মনটোত। এইটো হ'ব নালাগিছিল।
কাৰণ যিহেতু মানে এইটো এটা বহুত বিৰাট লাজৰ কথা। কিন্তু আৰু আপুনি 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 মাফ খুজি আপুনি নিজকে মহান মহান কৰি আহিলে। মই আমাৰ ল'ৰাকেইটাৰ প্ৰাণ বচোৱাৰ কাৰণে মাফ খুজিছো, বেলেগ একো নাই। নহ'লে এইকেইটা ল'ৰা মোৰ লগত কিমান বছৰ আছে, মোৰ ওপৰত আশা কৰি সিহঁতে কোনোদিন ক'তো একো বেলেগ চাইডে যোৱা নাই, মোৰ ওপৰতে আশা কৰি আছে। মই সিহঁতক বচাই অনাটো মোৰ দায়িত্ব। নহয় তাকে আপোনাৰ ওপৰত সম্পূৰ্ণ ৰিস্ক আছে ন। মাফ খুজি লৈ আহিছো উলিয়াই। ঠিক আছে, মই প্ৰয়োজন হ'লে আপুনি মোৰ নাম্বাৰটো ছেভ কৰি ৰাখিব। মোৰ নামটো আবিদ হয় দেই, শিৱসাগৰৰ হয় মই আপোনাৰ উজনি অসম থলুৱা মুছলিম পৰিষদৰ মই অৰ্গেনাইজিং ছেক্ৰেটাৰী জিলা সমিতিৰ। ধৰক মানে মই কিবা প্ৰয়োজন যদি হয় মই আপোনাক আকৌ কল কৰিম দেই। হ'ব যোৱাকালি গোৱালপাৰা জিলাত পংকজ পাঠকৰ ওপৰত যি অমানৱীয় ঘটনা সংঘটিত হৈ গ'ল, আমি উজনি অসম থলুৱা মুছলিম পৰিষদে এই ঘটনাটোৰ ওপৰত তীব্ৰ গৰিহণা জনাইছোঁ। আৰু তীব্ৰ আমি তেওঁলোকৰ ওপৰত আমি গৰিহণা জনোৱাৰ লগতে তাত উপস্থিত থকা যিসকল আৰক্ষী বিষয়া আছিলে, এই আৰক্ষী বিষয়াসকল থকাৰ অৱস্থাত সেইকেইজন দুষ্কৃতিকাৰীয়ে কেনেকৈ তাত তেওঁলোকে এই কাণ্ড কৰিব পাৰিলে, তাত আমাৰ প্ৰশ্ন আছে। আৰু লগতে আমি ক'ব বিচাৰোঁ যে দুজনকৈ শিক্ষককো তেওঁলোকে মাৰধৰ কৰাৰ অভিযোগ আহিছে। তাৰপিছতো সেই আৰক্ষীসকলে কেনেকৈ মুখলৈ চাই থাকিলে, তাত আমাৰ কথা ক'বলগীয়া আছে। সেই হেতুকে আমি গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক মহোদয়, গোৱালপাৰা জিলাৰ উপায়ুক্ত মহোদয়কে আদি কৰি সকলোকে আমি অনুৰোধ জনাওঁ যে এই বিষয়টো এটা তদন্ত কৰক, তদন্ত কৰি যিসকল দোষী আছে দোষীক তেওঁলোকে কৰায়ত্ব কৰি তেওঁলোকে শাস্তি দিবলৈ কাৰণে তেওঁলোকে ব্যৱস্থা কৰক। লগতে অসমৰ যিজন মুখ্যমন্ত্ৰী আছে, যিজন দক্ষ মুখ্যমন্ত্ৰী বুলি নিজকে নিজে পৰিচিত কৰি থাকে, সেই মুখ্যমন্ত্ৰীৰ আমি হস্তক্ষেপ আমি বিচাৰিছোঁ। আৰু লগতে আমি আৰু এটা কথা খুব দুখ পাইছোঁ, লগতে দেখা পাইছোঁ যেন যোৱাকালি যেতিয়া আমি নিউজটো দেখা পাইছোঁ, কাণত ধৰি থকাৰ অৱস্থাত, আঁঠুকাঢ়ি থকাৰ অৱস্থাত সংবাদ মাধ্যমসকলে তেওঁলোকে নিজৰ নিজৰ লগতো তাত লগাই তেওঁলোকে নিউজ কৰি আছে। এইটো খুব দুখজনক কথা। সেই সংবাদ মাধ্যমসকলৰ লোকসকলেও সেই সময়ত প্ৰতিবাদ কিয় নকৰিলে, তাত আমাৰ কথা ক'বলগীয়া আছে। কিয়নো এজন মানুহক মানৱ অধিকাৰ খৰ্ব কৰিছে, সেইজন মানুহক মানৱ অধিকাৰ ভাইলেট কৰাৰ যিটো ঘটনা ঘটিছে, সেই সময়ত সেই ঘটনাটো তেওঁলোকে নিউজ কৰিছে। নিউজ কৰাটোত আমি এটা ক'বলগীয়া আছে যে তেওঁলোকে নিউজ কৰিছে, ঠিকে আছে বা নিউজ কৰিছে, তেওঁলোকে কি অধ্যায়ত কেনেকৈ তেওঁলোকৰ নিউজ কৰিব পৰা ব্যৱস্থা আছে আমি নাজানো সেইটো গাত। কিন্তু তেওঁলোকে কিয় প্ৰতিবাদ নকৰিলে সেই সময়ত? তেওঁলোককতো প্ৰতিবাদ কৰিব পৰা তেওঁলোকৰ ক্ষমতা আছিলে যে এইটো বস্তু এনেকৈ কৰিব নোৱাৰিব আপোনালোকে, আমি এনেকৈ নিউজ কৰিব নোৱাৰোঁ। তাত তৎসত্ত্বেও তেওঁলোকে নিউজ কৰিলে। সেই হেতুকে আমি সকলোকে অনুৰোধ কৰিছোঁ, জিলা উপায়ুক্ত, জিলা আৰক্ষী অধীক্ষক, মুখ্যমন্ত্ৰী ডাঙৰীয়া সকলোকে আমি অনুৰোধ কৰিছোঁ যে তেওঁলোকে এটা তদন্ত কৰি এই দোষীকেইজনক কৰায়ত্ব কৰি উপযুক্ত দৃষ্টান্তমূলক এটা শাস্তি দিয়াৰ আমি দৃষ্টান্ত শাস্তি দিবৰ কাৰণে আমি এই প্ৰতিবাদ কৰি আমি মানে অনুৰোধ জনাইছোঁ।